Hello everyone, good morning. আজি আকৌ আপোনালোকৰ ওচৰত মই ব্ৰেকফাষ্ট ভিডিও লৈ আহি গলো। এপিনে মায়ে ফ্ৰাইড ৰাইচ বনাই ৰাখিছিলে। মই আকৌ ফ্ৰাইড ৰাইচৰ ওপৰত এনেকে ভুজিয়া দি বা চানা দি প্লে খাই ভাল পাওঁ। তো মায়ে মটৰ আলু এনেকে দি প্লে ফ্ৰাইড ৰাইচটো বনাইছিলে। ভুজিয়াখিনি পা দেখাই নাপায়। আৰু এপিনে মোৰ ব্লেক কফি। এয়া মই এতিয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্টত খাম। এয়া দুপৰীয়া সাজ লৈ আহি গলো। এপিনে মায়ে ভাত বনাই আছে। মা আৰু মই অকলে এপিনে ইয়া ফেচবিন ভাজিছে আৰু কিবা কিবি বনাব। ফাইনালি আপোনালোকক দেখাম পিছলে হৈ যোৱাৰ পিছত কি বনায়। আৰু এপিনে দুগুৰ কাৰণে মাছ বইল কৰি আছে। এইটোক চাওকচোন এতিয়া ভাগৰি পেলাই কেনেকে শুই আছে। গোটেই ৰাতিপুৱাৰ পৰা সি খালি ভুকি থাকিব, তাক ঘূৰিব যাব লাগে বাহিৰত। আৰু এতিয়া এইটো একদম পুৰা ভাগৰত শুই পৰিছে। এয়া ফাইনালি মই দেখাও মানে এপিনে মাৰ খাই হবই হল। মই একচুয়ালি ফোন এটাত আছিলো, মা নৰখিলে ভিডিওটো বনাবৰ কাৰণে। এয়া মায়ে এপিনে মাছ ফ্ৰাই কৰি ললে আৰু এপিনে এটা চাটনি আছে। মোৰ অকমান মাংস আছে বাৰু কাৰণ মই মাছ নাখাওঁ। আজি দুপৰীয়া সাজ এনেকে আৰু এপিনে ইয়া মায়ে খালে। হাতা লৈ লৈ খাইছা যে তুমি? মায়ে পুৰা হাতা লৈ লৈ খাইছে আজি দেই ৰাইচ। এয়া সন্ধিয়া সময়ত কিবা এটা খাব মন যায়। সো মই এয়া বেসন পিয়াজ দি পেলাই পকৰি বনাব লৈছো। বাহিৰতো ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি আছে। তো সেইকাৰণে সন্ধিয়া সময়ত অকমান চটপটা কিবা খাব মন যায়। কিমান সদায় সদায় বাহিৰৰ খাব। সেইটো কাৰণে আজি নিজে পকৰি বনাব লৈছো। এতিয়া মই পকৰি বনাই লওঁ। বনাই উঠি চাহ কাপত আপোনালোকক আকৌ লগ পাই আছো। এয়া মোৰ সন্ধিয়াৰ কফি ৰেডি। এপিনে মালে বনাইছো এইটো গাখীৰ দিয়া কফি আৰু মোৰ কাৰণে ব্লেক কফি আৰু এয়া পকৰি বনাই হৈ গল। এতিয়া এয়া সন্ধিয়া খাম। মই এয়া পকৰিৰ লগত খাবলৈ চাটনি দুটাও লৈ লৈছো। সেইটো আপোনালোকক দেখুৱা হোৱা নাছিলে, সেইকাৰণে ফাইনালি দেখাই দিলো। আৰু এইটো দুগু আহি গৈছে এতিয়া উৎপাত কৰি কৰি। এতিয়া সি শুব ইয়াত। ৰাতিৰ সাজ লৈ আপোনালোকৰ মাজত আকৌ আহি গলো। আজি ৰাতিৰ সাজত মই বনাম। পাপাই এনেকুৱা সৰু সৰু গোটা গোটা আলু আনি থৈ দিছে। তো মই আজি ভাবিছো এইকেইটা দি পেলাই ডিম আলু দম বনাও। তো আৰু কি বনাও পিছলে আপোনালোকক দেখাম। আহক এতিয়া কেনেকে বনাও কি কৰো চাও। এপিনে পিছপিনে দুগুৰ ভুকি আছে শুনিব। মা অকমান দোকানৰ পিনে ওলাই গৈছে, তো সি এইকাৰণে ভুকি আছে। এতিয়া মই এইখিনি প্ৰেছাৰ কুকাৰত বইল কৰি লওঁ। এয়া ফাইনালি মোৰ ৰাতিৰ সাজ বনাই হৈ গল। এয়া ডিম আৰু আলুৰ দম আৰু এইটো বেসন বেঙেনা পকৰি বনাইছো। আজি ৰাতি এনেকেই খাম।